আন্টি, আপুনি মোক আপোনাৰ বেডৰুমত কিয় লৈ আনিছে? এনে কি কথা পাতিব লগা আছে আপোনাৰ? তোমাৰ লগত মোৰ কথা পাতিব লগা আছে, সেইবাবে লৈ আনিছো। আৰে বুজিছো, কিন্তু কি কথা বা? ইমান ইম্পৰ্টেণ্ট যে বেলেগৰ সন্মুখত পাতিব নোৱাৰি আপুনি মোক একেবাৰে আপোনাৰ বেডৰুমকে লৈ আহিলে? কুহি, তুমি কি ভাবিছা? নিজকে এইখন ঘৰৰ সদস্য বুলি ভাবিছা নেকি? মানে তুমি তোমাৰ বাক বিয়া দি এইটো ভাবিছা নেকি এইখন তোমাৰো ঘৰ? নাই ভবা। আচলতে সেই ভাৱধাৰা মোৰ নাই। আপুনিহে লোকৰবোৰলৈ আশা কৰে, মই নকৰো। কুহি, প্ৰতিটো কথাতে সেই কথাটো সোঁৱৰাই দিয়াটো উচিত বুলি মই নাভাবো। কিন্তু মই ভাবো আন্টি, আৰু সেই কথাটো আপোনাক পুনৰ সোঁৱৰাই দিম বুলি মই ভাবিয়ে আহিছো। আপুনি মোৰ বাৰ লগত এইবোৰ কি বিহেভ কৰিছে? আপুনি এইটো নাভাবিব যে মোক বায়ে সকলোবোৰ কথা কৈ দিছে বা লগাই দিছে, মই নিজেই শুনিছো। আপুনি মীনাক কৈ থকা মই শুনিছো। কিয় এনেকুৱা কৰিছে মোৰ বাৰ লগত? এইখন বাৰ ঘৰ। এই ঘৰখনলৈ তাইক হোমক সাক্ষী কৰি, সমাজক সাক্ষী কৰি বিয়া পাতি আনিছে। গতিকে এই ঘৰখন তাইৰ নিজৰ ঘৰ। এই ঘৰখনত তাইৰ সম্পূৰ্ণ অধিকাৰ আছে, যিমান অধিকাৰ আপোনাৰ আছে। গতিকে মোৰ বায়ে এইখন ঘৰত কান্দি কান্দি ভয়ে ভয়ে লোকৰ তলত চলিব নোৱাৰে। আপুনি কি চৰ্তটো পাহৰি গ'ল নেকি? শুনা কুহি, তোমাক মই সেই কথাটোকে ক'বলৈ আনিছো। মই চৰ্তটো পাহৰি যোৱা নাই, কিন্তু এনেকুৱা লাগিছে সেই চৰ্তটো তুমি মোক দি যে মোৰ লগত বহুত উপকাৰ কৰিলা। তুমি এনেকুৱাবোৰ কৰিবলৈ গৈ আছা যিবোৰ মই মোৰ ঘৰত নিবিচাৰোঁ। আৰে মোৰ মতে ঘৰখনৰ নিয়মবোৰ হয়, কিন্তু তুমি পাকঘৰলৈ তোমাৰ বাক নি ক্ষীৰ বনাই সকলোকে ব্ৰেকফাষ্ট কৰিবলৈ ৰখাই থৈ একেলগে ক্ষীৰৰ লগত ব্ৰেকফাষ্ট কৰিব দিছা। কিয়? এইবোৰ কি? এইখন মোৰ ঘৰ। তুমি আহি ইয়াত কিহৰ মইমতালি দেখাইছা? তোমাৰ ঘৰ নহয় এইখন। আন্টি, মই মোৰ ঘৰ বুলি নাভাবো সঁচা, কিন্তু মোৰ বাৰ ঘৰ বুলি ভাবো। আৰু বাৰ ঘৰত বাক মোৰ কিবা এটা খাবলৈ মন যোৱা বস্তু বনাবলৈ কোৱাত মোৰোতো ভুল একো হোৱা নাই। আৰু কথা হ'ল কি, মোৰ বাক মই যদি কাৰোবাৰ কথা শুনি ভয়ে ভয়ে নিজৰ ঘৰতে নিজৰ অধিকাৰ নোপোৱা দেখো, মই অলপ কষ্ট পাওঁ। শুনা, তোমাৰ বাক কোনেও বেয়া ব্যৱহাৰ কৰা নাই, মাথো তাই অকাত দেখাই দিছো। তাই অকাত আপোনাতকৈ বহুত ওপৰত, কাৰণ তাই ডাক্তৰ, নিজস্ব এটা তাই ইনকাম আছে আৰু নিজৰ ওপৰত নিজে ভৰি দি আছে তাই। আপুনি আপোনাৰ পুতেককো ডাক্তৰ হোৱাৰ সপোন দেখিছিল, ডাক্তৰ হ'ল। আৰু আপোনাৰ পুতেকৰ সমপৰ্যায়ত মোৰ বা। গতিকে মোৰ বাৰ অকাদৰ কথা নকলেই ভাল হ'ব। এইটো জানো যে আপুনি মোক কিয় বিয়া পাতিব বিচাৰিছিল? মোৰ বিজনেছৰ আশাত, নহয়নে বাৰু? এতিয়া আপোনাৰ বাবে এটাই ভাল হ'ব, আপুনি মই দিয়া চৰ্তটো মনত ৰখাটো। নহ'লে জানিছেই নহয়, পলেও মোৰ কথা বিশ্বাস কৰে, আদিয়েও বিশ্বাস কৰে। পল আৰু আদিয়ে যেতিয়া জানিব আপোনাৰ সত্যবোৰ, তেতিয়া নিজৰ মাকতকৈ বেছি বেলেগক বিশ্বাস কোনেও নকৰে। পল আৰু আদিয়ে তোমাক বিশ্বাস কৰে সেইটো তুমি ভাবিব পাৰা, কিন্তু পল আৰু আদিয়ে মোক বেছি বিশ্বাস কৰে তোমাতকৈ। গতিকে তোমাৰ কথা সিহঁতে নুশুনে, মোৰ কথা শুনিব। ৰিয়েলি? যদি মই প্ৰমাণ দিওঁ? প্ৰমাণ আছে জানো আপোনাৰ ওচৰত যে মই ভুল? কিন্তু আপুনি যে ভুল তাৰ প্ৰমাণ মোৰ ওচৰত আছে আন্টি। মোৰ ওচৰত একো প্ৰমাণ নাই, কিন্তু তোমাক ৰিকুৱেষ্ট কৰিছো, এইবোৰ নকৰিবা। মোৰ ঘৰখন মই মোৰ মতে বিচাৰো। আন্টি, আপুনি আপোনাৰ ঘৰখন আপোনাৰ মতে সজাওক। মই আপোনাক এইটো কেতিয়াও কোৱা নাইকিয়া যে আপুনি এই ঘৰখন আপোনাৰ মতে নসজাব। মোৰ বাক এইখন ঘৰলৈ বিয়া পাতি আনিছে যদিও ঘৰখনৰ মূল মানুহ আপুনি। গতিকে আপুনি নিজৰ মতে ঘৰখন সজাওক, কিন্তু মোৰ বাৰ অধিকাৰখিনিৰ পৰা তাইক বঞ্চিত নকৰিব, আৰু মোৰ বাক কেতিয়াও বেয়া ব্যৱহাৰ নকৰিব। আপোনাৰ লগত বেছিকৈ কথা পাতি থকাৰ মোৰ একেবাৰে টাইম নাই। ঘৰত বহুত কাম আছে, মই আহিছো। ঠিক আছে, যোৱা। মোৰ ৰুজনীৰ অবিহনে ঘৰখন একেবাৰে খালী খালী লাগিলে। তোমালৈ বৰকৈ মনত পৰিল আৰু মই গুচি আহিলো। ৰু, বহুত ভাল কৰিলা মামা। মোৰোতো তোমাৰ ওচৰলৈ যাবলৈ বৰ মন গৈছিল, কিন্তু মই যাব নোৱাৰিলো মামা। তুমি যাব নোৱাৰা আজি, সেইটো জানিয়েইতো মই আহিছো। ৰু মামা, তোমালোকৰ অবিহনে মই সেইখন ঘৰত থাকিব লাগিব। মোৰ একেবাৰে ভাল নালাগেচোন। কিয় ভাল নালাগিব? এনেকৈ ক'ব নাপায় নহয়, এইখনতো তোমাৰ নিজৰ ঘৰ। মামা, তুমি মোক এটা কথা কোৱাচোন, পাপাৰ লগত কিয় নাহিলে? মই পাপাক লগেই নধৰিলো। কুৱে মোক ক'লে যে বাৰ হাতৰ ক্ষীৰ খাই আহিছো, সকলোবোৰ ক'লে। মই সেইবাবে
এতিয়ালৈকে চালো ইভিনিং হ'বৰে হ'ল বোলো মই যাওঁ কুৱে আৰু কি কৈছিল মামা আৰু একো কোৱা নাই তুমি বহুত সুখী বুলি কৈছিল আৰু মই চাবৰ আহিলো মামা তুমি বলা মোৰ বেডৰুমলৈকে বলা তোমাৰ লগত মই বহুত কথা পাতিম তুমি এতিয়াই যাব নোৱাৰা কিয় মইতো এতিয়াই যাম আমি বেছি সময় ইয়াত কথা পাতি নাথাকো তোমাৰ শাহু মা আৰু শহুৰজনক মাতিলো এতিয়া আদিক লগ পাব আছে তাৰ পিছত মই যামগৈ কিয় তুমিতো আজি মই অহাৰ পিছত প্ৰথম আহিছা এতিয়াই তোমাৰ যাবৰ হ'লনে আজি নিয়মমতে মই আহিবই নালাগে কিন্তু ৰ'ব নোৱাৰিলো বাবে গুচি আহিলো হয় তুমি দিনটো ব্যস্ততাৰ বাবে আঁতৰিয়ে থাকা কিন্তু আগতে তোমাক নেদেখা বা ঘৰখন খালী লগাৰ তুলনাত আজি বেছিয়ে লাগিলে মনটো কিবা ভয় ভয় লাগিলে সেয়ে গুচি আহিলো তোমাক চাবলৈ মা তুমি আহিলা বহুত ভাল কৰিলা সেই কথাটোকে কিয় কৈ আছা মই বহুত ভাল পাইছো মই এতিয়া যাওঁ দিয়া ব'লা আদিৰ লগত এষাৰ কথা পাতি যাওঁ আৰু ঠিক আছে মামা মই তোমাক বেয়া পাইছো কুহি মোক বেয়া পাইছা কিয় মই কি কৰিলো কিয়নো কালি তুমি মোক কৈ আহিছিলা যেতিয়া আমাৰ ঘৰত গৈছিলা আমি সকলোৱে একেলগে ব্ৰেকফাষ্ট কৰিছিলো তেতিয়াই তুমি মোক কৈছিলা ইভিনিং লগ কৰিম বুলি খালি ইভিনিং যোন তুমি মোলৈ কল এটাও নকৰিলা সৰি অলপ ব্যস্ত হৈ গলো মই আৰু আজিও তুমি মোলৈ ফোন এটাও কৰা নাই মই তোমালৈ গুড মৰ্ণিং মেছেজ দি থৈছো তুমি ৰিপ্লাইও দিয়া নাই সৰি মই ফোনটো চোৱাই নাই তেন্তে তুমি কিহত ইমান ব্যস্ত ফোনটোও চোৱা নাই তুমিচোন জানাই আমাৰ কোম্পানীক এট্ৰেক্ট কৰিবৰ বাবে কোনোবাই ষড়যন্ত্ৰ ৰচি আছে আৰু এইবোৰ মই সহজে এৰি দিব নোৱাৰো নহয় সেইবোৰৰে অলপ চোৱা চিতা কৰি আছো সেইদিনা মই গম পালো আমাৰ মানে বিয়াৰ দিনা বাৰ বিয়াৰ আগদিনা মেহেন্দিৰ দিনা কোনোবাই বোলে আমাৰ ফেক্টৰী জ্বলাব বিচাৰিছিল মামাই সকলো ফালে চিকিউৰিটি ৰাখি থৈছে মই সেইবোৰ জনা নাছিলো কালি ৰাতি কল গৈছিল মোক আমাৰ অফিচৰে এজন এমপ্লয়ে ফোন কৰিছিল তেতিয়া সকলোবোৰ জানিছিলো আৰু আজি মই মৰ্ণিঙত মামাক সুধিলত হয় বুলি কৈছে কিন্তু কোন মামাই কেনেকৈ গম পালে সেইবোৰ মোক একোৱে নকলে আৰু এইবোৰ মই উলিয়াব লাগিব আন্টিয়ে কিয় নকলে তোমাক আন্টিয়ে কিয় নকলে হয়তো মোৰ কোনোবা চিনাকি মই মামাৰ পৰা এই কথাটো জানিব লাগিব যে আমাৰ ফেক্টৰীত কোনে এনেকুৱা কাম কৰিব বিচাৰিছিল সেই একেজন মানুহেই হ'ব যিজন মানুহে আগতে আমাৰ কোম্পানী চলাইছিল তুমি আন্টিক সুধিবা নিশ্চয় ক'ব মৰ্ণিং মই মাৰ লগত সেইখিনি কথা বেছি নাপাতিলো মায়ে ক'লে মই নাজানো কোন আৰু তুমি কেনেকৈ জানিলা সুধিলতো মায়ে মুখেৰে একো নামাতিলে মই কৈছো মই আহি লওঁ তাৰপিছত তোমাৰ লগত কথা পাতিম এতিয়া মোক মায়ে উত্তৰ দিব লাগিব নিশ্চয় তুমি সুধিলে আন্টিয়ে নিশ্চয় ক'ব যদি মোৰ চিনাকি কোনোবা হয় যদি মোৰ ওচৰে পাজৰে থকা কোনোবাও হয় নহয় মই কিন্তু শান্তিৰে জীয়াই থাকিবলৈ নিদিওঁ আৰু আমি কাৰো অপকাৰ কৰা নাই আমাক কিয় কৰিব কুহি টেনশ্যন নল'বা তুমি সকলো ঠিক হৈ যাব কুহি ব'লা না আজি ক'ৰবাত মানে ৰেষ্টুৰেণ্ট এখনতে যাওঁ ব'লা চাহ নাইবা কফি একাপকে খাই লওঁ চৰি পল আজি মই তোমাক ইমান টাইম দিব নোৱাৰিম আচলতে মোৰ মাথাটোৱে গৰম হৈ আছে সেইবোৰ বিজনেছত বহুত মাথা মাৰিব লাগে তুমি জানা সেইটো অৱশ্যে জানো কিন্তু তুমি এনেকৈ মোৰ লগতো অলপ সময় মানে মোক অলপ সময় দিব নোৱাৰিবানে তোমাৰ বাবে মোৰ সময় আছে তুমি মোক অলপ সময় দিয়া চৰি কুহি তোমাৰ ব্যস্ততাবোৰ মই বুজিবৰ চেষ্টা কৰা নাছিলো চোৱা তুমি যি কামত লাগিছা তাতে যোৱা চৰি It's okay, Paul. তুমি মোক চৰি নিবিচাৰিলেও হ'ব তাৰ মানে ইহঁতৰ মাজত ক্লোজনেছ বাঢ়িছে তাৰ মানে পলে মোক পাহৰি সেইজনীৰ প্ৰেমত পৰিছে পল তুমি মোৰ নহ'লে বেলেগৰো হ'ব নোৱাৰা তুমি মোৰেই হ'ব লাগিব কেৱল মোৰ নাটাছাৰ মই এতিয়া যাওঁ দিয়া তুমি যাবা বাই বাই কুহি কল কৰিবা অ'কে পল তুমি ইমান সহজতে মোক পাহৰিব নোৱাৰা পল তুমি মই তুমি এইবোৰ কি কৰি আছা হা তুমি কুহিৰ লগত য'তে ত'তে কিয় কথা পাতিবলৈ লৈছা কি তুমি কুহিক ভাল পাবলৈ ল'লা মই যাৰ লগত থাকো যেনেকৈ নাথাকো তোমাক কিয় মোক কিয় হা পাহৰি গৈছা তুমি মই হয় কোন তোমাৰ কোনো নহয় বৰ্তমান তুমি মোৰ কোনো নহয় ৰিয়েলি তুমি মোক ইমান সহজতে এৰি দিব নোৱাৰা তুমি মোক কাৰ বাবে এৰিছা কুহিৰ বাবে তুমি মোক কুহিৰ বাবে এৰিব নোৱাৰা
মই কুহিৰ ওচৰত হাৰিব নোৱাৰো। এতিয়াও তুমি হৰা জিকাৰ খেলতেই আছা। তুমি কুহিৰ লগত জিকিবও নোৱাৰা কেতিয়াও। আৰু এটা কথা শুনি থোৱা, কুহিৰ বাবে মই তোমাক এৰা নাই, তোমাৰ লেতেৰা চৰিত্ৰটোৰ বাবে তোমাক এৰিছো। পল, তুমি মোৰ লগত কথা পাতিছা, পাহৰি নাযাবা তোমাৰ নাটাছাৰ লগত কথা পাতিছা। নাই পতা, মই মোৰ নটাছাৰ লগত কথা পতা নাই। মই এজনী লেতেৰা চৰিত্ৰৰ অভদ্ৰ ছোৱালীৰ লগত কথা পাতিছো। পল, নিজৰ লিমিট ক্ৰছ নকৰিবা। তুমি তোমাৰ লিমিট ক্ৰছ নকৰিবা। মোৰ আশে পাশে অহাৰ সাহস ক'ত পালা? আহিম, তোমাৰ আশে পাশে আহিমেই মই। তুমি মোক তোমাৰ কাষৰ পৰা আঁতৰাই কুহিক ল'ব নোৱাৰা। কিয় নোৱাৰিম? মই কুহিকেই ল'ম। কাৰণ কি হা? কাৰণ তুমি কুহিক ভাল পোৱা? এইজনীক তেনেকৈ ক'লেহে মোৰ পিছা এৰিব। এইজনীক মই কৈ দিব লাগিব যে মই কুহিক ভাল পাওঁ। মিছাকৈয়ে ক'ব লাগিব। মুখেৰে নামাতা কিয়? কিবা এটা সুধি আছো, উত্তৰ নিদিয়া কিয়? তুমি কি কুহিক ভাল পোৱা? ভাল পাওঁ। কুহিক মই ভাল পাওঁ আৰু কুহিক মই বিয়া পাতিম। হ'লনে? পল, অলপ সময়ৰ আগতে তুমি মোৰ চৰিত্ৰত ধৰি কথা কৈছিলা। এতিয়া তোমাৰ নিজৰ চৰিত্ৰটো কি? মোক ব্ৰেকআপ দি তুমি কুহিক ভাল পাইছা? তোমালোক দুয়োটা ককাই ভাইৰ চৰিত্ৰ একেই। ড্ৰ'ন্ট ক্ৰছ ইয়ৰ লিমিট। তুমি মোৰ আৰু দাদাৰ চৰিত্ৰত ধৰি কথা নকবা। মই কুহিক ভাল পাওঁ, কিন্তু তোমাৰ দৰে বেলেগৰ লগত ৰিলেশ্যনত থাকি বেলেগৰ লগত আকৌ পৰকীয়াভাৱে প্ৰেম কৰা নাছিলো মই। কিন্তু তুমি কৰিছিলা। মই তোমাক ব্ৰেকআপ দি কুহিক ভাল পাইছো। ইয়াত তোমাৰ আপত্তি থাকিবলগীয়া বা তোমাৰ দৰে মোৰ চৰিত্ৰ ছেম বুলি কোৱাৰ অধিকাৰ তোমাৰ নাই। তুমি মোৰ নহ'লে কাৰো হ'ব নোৱাৰা পল। মই তোমাক কুহিৰ হ'বলৈ নিদিওঁ। তুমি কেৱল মোৰ হ'বা। সেই সপোন তুমি তোমাৰ লগতে ৰাখা। তুমি তোমাৰ নিজৰ চৰিত্ৰৰ দোষত মোক হেৰুৱাইছা। তোমাৰ এই সপোন কেতিয়াও পূৰ্ণ নহয়। গুড বাই। পল, ময়ো চাই ল'ম পল, তুমি কেনেকৈ কুহিৰ হোৱা। তোমাক আৰু কুহিক একেলগে থাকিবলৈতো মই নিদিওঁ। আৰে, মই ঠিকেই বুজিছিলোঁ। কুহিক তুমি ভাল পোৱা আৰু কুহি ইহঁতৰ ঘৰৰ দুয়োজনী ছোৱালীয়ে একেই চৰিত্ৰৰ। এতিয়া মোৰ পলক ফচালে। মোৰ পল কুহিৰ হ'ব নাই। মইতো এই জনমত কি 10টা জনমতো পলক কুহিৰ লগত চাব নোৱাৰো। তুমি বৰ ডাঙৰ ডাঙৰ কথা কৈছা ন পল, যে কুহিক তুমি বিয়া পাতিবা, কুহিক তুমি ভাল পোৱা। ঠিক আছে, তোমাৰ কথাখিনি ময়ো শুনিলো, কিন্তু এতিয়া মই কি কৰোঁ সেয়া চাই থাকা। সেই নাটাছাক ইজিলি নল'বা। সেই নাটাছাক ইমান সহজ বুলি নাভাবিবা। মই কি কৰোঁ তুমি চাই থাকা। কি হ'ল? তুমি মোক ইয়ালৈ কিয় মাতি আনিছিলা? মোৰ প্ৰয়োজন হৈছে, সেইবাবে মাতি আনিছিলোঁ। আপোনালোকৰ ঘৰলৈতো যাবলৈ আপুনি মোক মানা কৰি থৈছে। এতিয়া কওক, পাৰ্মিনেণ্টকৈ আপোনাৰ ঘৰলৈ সৰু বোৱাৰী কৰি মোক কেতিয়া নিব? আৰে, এটা ল'ৰাৰ বিয়া হৈ গৈছেহে। দ্বিতীয়টো ল'ৰাৰ বিয়াৰ কথা মই এতিয়াই ভবা নাই। তেন্তে ভাবক, মই কুহি আৰু পলক একেলগে চাই থাকিব নোৱাৰো। কুহিয়ে পলক ফচাই পেলাইছে। কুহি আৰু পল একেলগ হোৱাৰ আগত মই পলৰ লগত বিয়া হ'ব বিচাৰো। আপুনি পলক বুজাম বুলি কৈছিল নহয়, কি হ'ল? বুজাইছিলো মই পলক, কিন্তু তুমি এনেকুৱাকৈ মোৰ পলক ধোকা দি থৈছা যে সি তোমাৰ কথা শুনিবয়ে নিবিচাৰে। তেন্তে আপুনি কিবা এটা কৰক, মোক আপোনাৰ ঘৰলৈ নিয়ক। মোক আপোনাৰ ঘৰত পলৰ লগত একেলগে থাকিবলৈ দিয়ক। কিন্তু কেনেকৈ সেইটো আপুনি জানিব। তোমাৰ এটা কথাটো শুদ্ধ, যে কুহি আৰু ৰুহি দুয়োজনী যদি সেই ঘৰখনত একেলগ হয়, তেন্তে সেইখন ঘৰত মোৰ নিজৰ অধিকাৰ নাইকিয়া হ'ব। কালি জানানে, কালি এই সিহঁতে যিখিনি কৰিছে হৈ গৈছে আৰু মোৰ বাবে। কালিতো ৰুহিৰ সেইখন ঘৰত ফাৰ্ষ্ট ডে আছিল। কালিয়ে কিবা হ'ল নেকি? খালি মোৰ কথা নৰজিল। মুঠৰ ওপৰত এটা ভাবি লোৱা, কুহিয়ে গৈ ৰুহিক মোৰ একোৱেই নৰছিল। কালি কুহিয়ে যিখিনি কৰিলেগৈ মোৰ ঘৰত গৈ, তাৰ পৰা এইটো মই ভালদৰে বুজিলোঁ যে তুমি শুদ্ধ কথা কৈছিলা। ৰুহি আৰু কুহি যদি দুয়োজনী মোৰ ঘৰৰ বোৱাৰী হয়, তেন্তে সেইখন ঘৰত মই চাকৰণী হ'ম, মালিকনী হ'ব সিহঁত দুয়োজনী। কুহিয়ে নিজৰ অধিকাৰ বুলি যিবোৰ কথা কৈছেগৈ, আৰু ৰুহিয়েও মোক কৈছে, যদি বোৱাৰী হিচাপে আপুনি মোক ভাবিবই নোৱাৰিছিলে, তেন্তে মোক কিয় বিয়া পাতি আনিছিলে আদিলৈ। আৰে, সিহঁত দুয়োজনীৰে কম ছোৱালী নহয়। পাপৰিয়ে সংস্কাৰ দিছে হা, একদম বেয়া সংস্কাৰ দিছে দুয়োজনীকে।
গতিকে সিহঁত দুয়োজনী একেলগ হোৱাৰ পৰা বাধাহে দিব লাগিব আমি। অৱশেষত আপুনি যে মোক শুদ্ধ বুলি ক'লে, থেংক ইউ। এতিয়া আপোনাৰ প্লেন কি? মই একো প্লেন বনোৱা নাই, কাৰণ এটা প্লেনতো ছাকচেছ হোৱা নাই আমি। মই এতিয়া একো প্লেন বনাই থাকিব নিবিচাৰোঁ। মই এইটোকে ভাবোঁ যে ৰুহি আৰু কুহিক একেলগ হ'বলৈ দিয়াটো ভাল নহ'ব। সিহঁতৰ মাজত দূৰত্ব আনিব লাগিব। সিহঁতৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰিব লাগিব। আণ্টি, সেইটো ইমান সহজ নহয়। ৰুহি আৰু কুহিক আঁতৰ কৰাটো ইমান সহজ নহ'ব। বেলেগ এটা কথা ভাবিব লাগিব। আৰু কি ভাবিবা? প্ৰথম ৰুহি আৰু কুহিক বেলেগ কৰাৰ আগত কুহি আৰু পলক বেলেগ কৰক। আজি পলে কি কৰিছে জানেনে? সি বোলে কুহিক ভাল পায় আৰু বিয়া পাতিব বিচাৰে। নাই নাই, এনেকুৱা হ'ব নোৱাৰে। পলে সঁচাকৈ তেনেকৈ কৈছে নেকি? মই কি আপোনাৰ সন্মুখত মিছা মাতিমহি? ঠিক আছে তেন্তে মই কিবা এটা কৰোঁ। মই পল আৰু কুহিৰ বিয়া হ'বলৈ দিব নোৱাৰোঁ। মই সিহঁত দুয়োজনী বাই ভনী মোৰ ঘৰত চপাই ল'লে মোৰ ঘৰত মোৰ একো অস্তিত্বই নাথাকিব। বাৰু, মইতো বিচাৰিছিলোঁ আদিত্য আৰু ৰুহি বেলেগ হওক। তাহাঁতক কেনেকৈ বেলেগ কৰোঁ? মই ৰুহিক মোৰ ঘৰৰ বোৱাৰী হিচাপে নিবিচাৰোঁ। আদিত্য আৰু ৰুহিক বেলেগ কৰিব লাগে প্ৰথমতে। হে ভগৱান, আৰু আপুনি কাৰ বেলেগ নকৰে? সকলোবোৰ ছেপাৰেট কৰিবলৈ আপোনাৰ জানো ক্ষমতা আছে? কিয় ক'লা তেনেকৈ? কিয়নো আপুনি ইমান সহজতে আদিত্য আৰু ৰুহিক বেলেগ কৰিব নোৱাৰে। মই এতিয়া কৰোঁ কি? আপোনাৰ দুটা প্ৰব্লেমৰ চলুশ্যন এটাই। মোক আপুনি আপোনাৰ ঘৰত ৰাখক। মোৰ পাপাক আপুনি পলৰ বাবে মোক বিচাৰি আহক পাপাৰ ওচৰত, আৰু মোক পলৰ কোৰ্ট মেৰিজ কৰাই দিয়ক। মোক আপোনালোকৰ ঘৰত ৰাখক। কোৰ্ট মেৰিজ? কিন্তু সি মান্তি নহ'ব তোমাৰ লগত কোৰ্ট মেৰিজ কৰিবলৈ। তেন্তে আপুনি এইদৰে কওক যে আপুনি মোক আপোনালোকৰ ঘৰত ৰাখিব বিচাৰিছে। আপুনি আপোনালোকৰ ঘৰৰ সৰু বোৱাৰী হিচাপে মোকেই বিচাৰে। আৰু তুমি আমাৰ ঘৰত থাকিলে মোৰ কোন দুটা প্ৰব্লেম ছল্ভ হ'ব? প্ৰথম প্ৰব্লেমটো হৈছে কুহিক আপোনালোকৰ ঘৰৰ বোৱাৰী নোহোৱাত বাধা দিয়াৰ। মই যেতিয়াই আপোনালোকৰ ঘৰত থাকিবলৈ পাম, পলক কুহিৰ পৰা আঁতৰাই ৰাখিব পাৰিম। কুহিৰ লগত বেছি মিতিৰালি কৰিবলৈ নিদিম। কিন্তু তোমাৰ কথা পলে কিয় শুনিব? সেইখিনি আপুনি মোৰ ওপৰত এৰি দিয়ক। আৰু দ্বিতীয়টো প্ৰব্লেম হৈছে আদিত্য আৰু ৰুহিক আঁতৰ কৰোৱা। সেইখিনিও ময়েই পাৰিম। হয়, পাপৰিৰ এজনী ছোৱালীকো মোৰ ঘৰত নালাগে। ঠিক আছে, তুমি আমাৰ ঘৰলৈ যাবা আৰু মোৰ ঘৰত আমাৰ লগত একেলগে থাকিবা। অ'কে আণ্টি, কিন্তু এইবাৰ যাতে আপুনি মুখেৰে কোৱা নাই, কামো কৰি দেখুৱাই। নিশ্চয় দেখাম। মই জানা আৰু কেইদিনমান ছুটি লোৱাৰ কথা ভাবিছোঁ। তুমি আৰু মই পুনৰ একেদিনাই জইন কৰিম। অ'কে, কিন্তু মিষ্টাৰ আদিত্য, মোক দাৰ্জিলিং নিয়া প্লেনটো কি হ'ল? সেইবোৰ এতিয়া বাদ দিয়া। সেইবোৰ বিয়াৰ আগত কোৱাৰ কথা। বিয়াৰ পিছততো হৈ নুঠে। বিয়াৰ আগত বহুত কথা ক'ব পাৰি, বিয়াৰ পিছততো সেইখিনি হৈ নুঠে ন। মানে তুমি মোক দাৰ্জিলিং নিনিয়া? তোমাক মই দাৰ্জিলিং নিনিওঁ। সেইদিনা দাৰ্জিলিঙৰ নিচিনা ফিল কৰাই দিয়া নাই জানো পাৰ্টিটোত মেহেন্দিৰ দিনা? পাহৰি গৈছা নেকি? সেই পাৰ্টিটো এৰেঞ্জ কৰোঁতেই মই ভাবিছিলোঁ দাৰ্জিলিং যোৱা কৈছে আৰু কেতিয়াও নিনিয়া তুমি মোক। তাৰ বাবে তুমি মোক বেয়া পাইছা? মোৰ ৰুৱে মোক বেয়া পাইছে? নাই পোৱা। যি কথা দি কথা নাৰাখে, মইনো কিদৰে বেয়া পাম? ৰিয়েলি? মই কথা দি কথা নাৰাখো? নাৰাখা। কিন্তু তোমাৰ আৰু মোৰ বাবেতো ফ্লাইটৰ টিকেট বুক হৈ গ'ল। সেয়া তেন্তে কেঞ্চেল কৰি দিওঁ ন? নকৰিবা। সঁচা কৈছা তুমি? আমি দাৰ্জিলিং যাম। আমি দাৰ্জিলিং যাবৰ বাবে তুমি ফ্লাইটৰ টিকেট বুক কৰিছা? সঁচা কৈছা? কিন্তু তুমি মোক ফাৰ্ষ্টতে কোৱা নাছিলা কিয়? কিয় ক'ম? ফাৰ্ষ্টতে ক'লে তোমাৰ মুখৰ এই এক্সাইটমেণ্টটো, তোমাৰ অভিমানখিনি মই জানো দেখিব পালো হয়? তুমি কৈছা তুমি আৰু মোৰ টিকট কৰিছা। তুমি দুটা টিকট কিয় কৰিছা? আমাৰতো বহুত টিকট লাগিব। মা, পাপা আৰু পল। মামা, পাপা আৰু কু। ইমানখিনি মানুহ যাব লাগিব, মাত্ৰ দুটা টিকট কৰিছা। তুমি বলিয়া হৈছা নেকি? কিয় কৈছা এনেকৈ আদি? আমি বিয়াৰ পিছত ফাৰ্ষ্ট ফুৰিব যাম, হানিমুনত যাম, আৰু তুমি গোটেই ফেমিলি লৈ যাবা। ফেমিলিৰ লগত ফুৰিব যোৱা মজাই বেলেগ। মজা লাগিব।
সকলোবোৰ যাম আমি। এই বুদ্ধু বিয়াৰ পিছত হানিমুনত যেতিয়া ফুৰিব যায় তেতিয়া ফেমিলিৰ লগত ফুৰিব নাযায় সেইটো ফেমিলিৰ লগত নোযোৱা কৈহে যায় বুজিলা নহয় সকলোতো তেনেকৈ যায়, কিন্তু আমি লোকতকৈ বেলেগ কৰিম। আমি আনকমন হ'ম। আৰু চোৱা, মই বাৰু মামা পাপাকো কেৰি সিমান দূৰত কেনেকৈ থাকিমগৈ? সৌকণৰ পৰা এইখিনিত থাকোঁতে মোৰ মনটো ভাল লগা নাই, একেখন চহৰত থাকোঁতে সিমান ওচৰত থাকোঁতেই মোৰ ভাল লগা নাই, আৰু ইমান দূৰত মামা পাপাৰ পৰা আঁতৰি নাই 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 দেই, তেনেকৈ মই নোৱাৰিম। ৰুহি হানিমুনত ফেমিলি লৈ নাযায় তোমাৰ যদি দাৰ্জিলিং যাবৰ মন আছে তেন্তে মোৰ লগত অকলেই যাব লাগিব আৰু পিছত আমি নেক্সট ইয়েৰত গোটেই ফেমিলি লৈ যাম তুমি মোৰ কথাটোও নাৰাখিবা তাৰ মানে তুমি মোক ভাল নোপোৱা আদি, ইয়াত ভাল পোৱা নোপোৱাৰ কি কথা আছে? আমি আমাৰ ফেমিলিক লৈ গ'লে একো নহয়তো। তেন্তে ঠিক আছে তুমি তোমাৰ তাৰ মা পাপা কুহি সকলোকে ক'বা আৰু মই ইয়াত মোৰ মা পাপা আৰু পলক ক'ম চাওঁ কোন আমাৰ লগত যাবৰ বাবে মান্তি হয় অ'কে, মই ক'লে মামা পাপা আৰু কোন নিশ্চয় যাব, আৰু তুমি ক'লে মা পাপা আৰু পল নিশ্চয় যাব। আমি দুয়োটা ফেমিলি একেলগে ফুৰিব যাম দাৰ্জিলিং। তোমাৰ প্লেনবোৰ তোমাৰ সপোনবোৰ কিন্তু মানিছো দেই ৰূপ বিয়াৰ পিছত হাজবেণ্ডৰ লগত হানিমুনত যাব লাগে গোটেই ফেমিলি লৈ তুমি বাৰু তুমি কৈতো চোৱা কোন যায় ময়োতো চাওঁ মই জানো যাব, সকলো যাব আমাৰ লগত। আমাৰ হেপী মমেণ্ট হ'ব এইবোৰ। আমি সকলোবোৰ পিকচাৰ ল'ম, ভিডিঅ' কৰিম আৰু মেমৰি হিচাপে লেপটপত ৰাখি থ'ম। অ'কে? অ'কে লাভ ইউ আদি, লাভ ইউ। তুমি মোৰ সপোনবোৰ পূৰ কৰিছা, তুমি মোৰ সপোনবোৰ পূৰ হ'ব দিছা। আমি দাৰ্জিলিং যাম অল ফেমিলি।